উজনি অসমত বানৰ সংহাৰ কলিয়াবৰত সলনি কৰা হৈছে উজনিমুৱা যান বাহনৰ চলাচল শিৱসাগৰ অভিমুখী সকলো ধৰণৰ বাহনৰ চলাচলৰ দিশ সলনি কৰিছে কলিয়াবৰ তিনিআলিত কলিয়াবৰ আৰক্ষীয়ে সলনি কৰিছে যান বাহন চলাচলৰ দিশ কলিয়াবৰ তিনিআলিৰ পৰা কলিয়া ভুমুৰা হেতু হৈ উত্তৰ অসমৰে বগীবিল দলঙৰে ডিব্ৰুগড় হৈ যাব শিৱসাগৰ অভিমুখী বাহন কলিয়াবৰ তিনিআলিৰ পৰা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কাজিৰঙা বোকাখাট যোৰহাট হৈ উজনিলৈ যোৱা সকলো বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰশাসনৰ কেৱল যোৰহাটলৈ যোৱা বাহনহে কাজিৰঙা বোকাখাট হৈ যাব পাৰিব 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে কলিয়াবৰ তিনিআলিত হস্তম আৰক্ষীয়ে সলনি কৰিছে শিৱসাগৰ অভিমুখী যান বাহনৰ গতিপথ উজনিত বানৰ সংহাৰ আৰু কলিয়াবৰত সলনি কৰা হৈছে যান বাহনৰ নিৰ্দেশনা উজনি অসমত অব্যাহত বানৰ বাবে এতিয়া কলিয়াবৰত সলনি কৰা হৈছে যান বাহনৰ চলাচলৰ নীতি নিৰ্দেশনা আৰু যোৰহাটলৈকে যান বাহন যাবলৈ দিয়া আছে কিন্তু শিৱসাগৰ অভিমুখী যান বাহন কলিয়াবৰ তিনিআলি হৈ কলিয়া ভুমুৰা সেতু হৈ তেজপুৰ উত্তৰ অসম হৈ পুনৰ ডিব্ৰুগড় যি বগীবিল দলং হৈ ডিব্ৰুগড়লৈ যাবলৈ এক নিৰ্দেশনা দিয়া আছে সৰু বাহনৰ কথা নাই সকলো বাহনে শিৱসাগৰ অভিমুখী সকলো বাহনকে কলিয়াবৰ তিনিআলি হৈ উত্তৰ অসম হৈ ডিব্ৰুগড় বগীবিল হৈ পুনৰ উজনিলৈ যাবলৈ নিৰ্দেশনা দিয়া আছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত কলিয়াবৰ তিনিআলিৰ দৃশ্য এয়া কলিয়াবৰ আৰক্ষীয়ে এনেদৰে যান বাহনসমূহ ৰখাই তেওঁলোকক যোৰহাটলৈকে যাবলৈ দিছে কিন্তু শিৱসাগৰ অভিমুখী যান বাহনসমূহ কলিয়া ভুমুৰা সেতু হৈ তেজপুৰ হৈ উত্তৰ অসমেদি বগীবিল হৈ পুনৰ উজনিলৈ যাবলৈ নিৰ্দেশনা দিছে এনেদৰে কলিয়াবৰ আৰক্ষীৰ এটা দলে এইদৰে কলিয়াবৰ তিনিআলিত এনেদৰে এই যান বাহনৰ গতি সলনি কৰিছে যিহেতু উজনি অসমত অব্যাহত আছে বানৰ সংহাৰ যান বাহন চলাচলত কিছু অসুবিধা হৈছে আৰু সেয়েহে কলিয়াবৰ তিনিআলি হৈ তেজপুৰ উত্তৰ অসম বগীবিল হৈ পুনৰ ডিব্ৰুগড়লৈ যান বাহন চলাবলৈ নিৰ্দেশ জাৰি কৰা আছে এয়া কলিয়াবৰ তিনিআলিৰ দৃশ্য আমি দেখুৱাইছোঁ এনেদৰে কলিয়াবৰত যান বাহনৰ গতি সলনি কৰা হৈছে বা যান বাহন চলাচলৰ দিশ সলনি কৰা হৈছে আৰু এয়া দেখুৱাইছোঁ এনেদৰে কলিয়াবৰ আৰক্ষীয়ে এই মুহূৰ্তত সেই নিৰ্দেশনা অনুসৰি যান বাহনসমূহক এইদৰে যাবলৈ তেওঁলোকক নিৰ্দেশ দিছে যে যোৰহাটলৈকে যিসমূহ বাহন যাব সেই বাহনক যাবলৈ দিয়া হৈছে কিন্তু শিৱসাগৰ অভিমুখী বাহনসমূহ কলিয়াবৰ তিনিআলিৰ পৰা ডাইভাৰ্ট কৰা হৈছে তেজপুৰলৈ তেজপুৰ হৈ তেওঁলোকে উজনি অসম উত্তৰ অসম হৈ উজনি অসমলৈ যাব লাগিব বগীবিল দলং হৈ আৰু সেই নিৰ্দেশনা জাৰি কৰি এনেদৰে কলিয়াবৰ আৰক্ষীয়ে কলিয়াবৰ তিনিআলিত এনেদৰে যান বাহনসমূহক সেই নিৰ্দেশনা দিছে যে তেওঁলোকে উত্তৰ অসম হৈ উজনি অসমলৈ যাব লাগে এই দৃশ্য কলিয়াবৰ তিনিআলিত এনেদৰে কলিয়াবৰ আৰক্ষীয়ে সেই নিৰ্দেশনা অনুসৰি যান বাহনসমূহ চলাচলৰ বাবে তেওঁলোকে যাবলৈ যান বাহনৰ গৰাকীক